তই ভাত নোখোৱাৰ কাৰণে তাইও ভাত নাখালে। দহে দহে বিজ কৰি কথাটো ভাবিবলগীয়াই। ৰহ, ভাত অকল তেওঁ নোখোৱাকৈ থকা নাই নহয়, বাইদেউতো খোৱা নাছিলে। ন 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 একে একে এঘাৰ নকৰিবি। তোৰ বাইদেউ ভাত নোখোৱা আৰু তোৰ বাহিৰৰ ছোৱালীজনীয়ে তোলৈ বাট চাই থকাৰ মাজত এটা ভাজ ডিফাৰেঞ্চ আছে। ডিফাৰেঞ্চ মানে? এই 4 গুণ 16 বুলি জানিও নজনা ভাও নধৰিবি। ঐ ঐ ঐ ঐ ঐ তই কথাটো জনাৰ পিছত তোৰ বুকুখন কিজানি ধান বনাদি বানিছিল ন? ধেংকুইচ কুইচ ধেংকুইচ কুইচ ধেংকুইচ ধেংকুইচ। ক'ৰ কথা নি ক'ত পেলাইছে গৈ যাওঁ মই। ঐ মনতে যদি কিবা ভাবিছ বুকুৰ ভিতৰতে সোমাই নথবি, কাৰণ প্ৰেম কৰাটো ডেকা ল'ৰাৰ অধিকাৰ। এই কৃষ্ণৰ খোল খালেকক এতিয়া কলিকালৰ এই কংসহে উদ্ধাৰ কৰিব লাগিব যেন পাইছো। তাৰমানে এতিয়া দোষটো মোৰহে হ'ল নেকি? সেইটো তয়ে ভাবচোন। মানুহৰ লগত এনেকুৱা ধেমালি কৰিব নাপায় নহয়। কিন্তু এটা কথা ভাবিহে মোৰ বৰ আচৰিত লাগিছে জান। এটা কথা? ঠিক আছে, তোৰ কথা বিশ্বাস কৰি তেওঁ বাৰু আমাৰ ঘৰটো বিচাৰি ঘুৰমুটিয়াই ফুৰিলে, কিন্তু এটা সময়ত তেওঁতো উভতি আহি নেপালো বুলি কৈ দিব পাৰিলেহেঁতেন। আপুনি আকৌ কি হ'ল? মোৰ আৰু কি হ'ব, তোমাৰ প্ৰশ্নটোৰ উত্তৰ দি যাওঁ বুলিহে সোমালো। প্ৰশ্ন মানে? নহয়, মই উভতি আহি নাপালো বুলি কিয় নকওঁ? তেনেকৈ কৈ দিয়া হ'লে এইটো সিমানখিনি বুজাৰ শক্তি মোৰো আছে, কিন্তু মই ভাবিছিলো খবৰটো নিদিলে তুমি যদি তালৈ নোযোৱা, ক'ৰবাত মোৰ বাবে তুমি লঘোণ দিব লগা হয় বুলি মোৰ বেয়া লাগিছে। ৰাতি বিয়লি দৰকাৰ হ'লে চিঞৰটা মাৰিলেই হ'ল, মই ওচৰতে আছো। 10টা ঘৰ পাৰ হৈ যাবলৈ কয়। সি নাই কাৰণে ঘৰটো কিবা খালী খালী লাগি থকা নাইনে? মই কিন্তু বেয়া পোৱা নাই। তহঁত দুটা একেলগে থাকিলে মোৰ কিবা কম অশান্তিখন হয়নে? ঠিক আছে, সিটো কামত জইন কৰিব যাবই। তাৰপিছত ফাৰ্মৰ বাবে মাটিৰ খবৰ পালে ময়ো যামগৈ, তেতিয়া তই শান্তিত থাকিব পাৰিবি। তই ফাৰ্মৰ কথাটো পাহৰি যাব নোৱাৰো। মই প্ৰায় কি সপোন দেখোঁ জান? পথাৰ, খেতি কৰা মানুহ, নদী, জাল মৰা মানুহ। হ'ব হ'ব, তই এতিয়া হালো বাব নালাগে, জালো মাৰিব নালাগে, শুই থাক। শুন, কিন্তু সি বাৰু এতিয়া কি কৰি আছে? তুমি? আচৰিত হৈছে। তোমাৰ টোপনি অহা নাই? টোপনি? বাহিৰলৈ ওলাইছো অঞ্জনা, জোনাকৰ ঢৌ সকলো অতিবাহী পৰিছে, আৰু এনেকুৱা এটা মুহূৰ্ত তুমি শুই শুই নষ্ট কৰি আছা। কিন্তু আৰু কোনো কিন্তু নাই অঞ্জনা, মই জানো তুমি মোক ভাল পোৱা। আজি তোমাৰ প্ৰেমৰ কথা সকলোকে কৈ দিয়া অঞ্জনা।